বিলাসীপাড়ায় তুঙ্গে নির্বাচনী প্রচার, জোর প্রচারে 10 নম্বর বিলাসীপাড়ায় কংগ্রেস প্রার্থী অমৃত বাদশার। অসমে ভ্রাতৃত্ববোধ নষ্ট করেছে বিজেপি সরকার। বিলাসীপাড়া হাতছাড়া হয়ে যাওয়ার ভয় বিজেপি নেতাদের মুখে স্পষ্ট। মন্তব্য কংগ্রেস প্রার্থী অমৃত বাদশার। আৰু অসমত এটা শান্তিপূৰ্ণভাৱে আৰু এটা শান্তি পৰিৱেশ ঘূৰি আহিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব। গতিকে মই ভাবোঁ যে ইয়াত প্ৰতিদিন যে হ'ব বুলি মানে এনেকুৱা দেখা নাযায়। সবকা সাথ সবকা বিকাশ সদায় কৈ থাকে, কিন্তু আচলতে এইটো ৰিয়েল নহয়। আজি যেতিয়াৰ পৰা মই গাঁও অঞ্চলসমূহত ঘূৰি আছোঁ তেতিয়াই দেখিছোঁ যে বিজেপিয়ে অকল টিভি চেনেলতহে তেওঁলোকৰ ডেভেলপমেণ্ট দেখা যায়। কি ডেভেলপমেণ্ট কৰিছে তেওঁলোকে? এই যে আমাৰ ভাতৃত্ববোধ যে বিনষ্ট কৰিব উঠি পৰি লাগিছে, বিভিন্ন জাতি জনগোষ্ঠীক যে বিভক্ত কৰি আছে, ইয়াৰ বাহিৰে একো ডেভেলপমেণ্ট মই পোৱা নাই। গতিকে একদম এটা কথা ঠিক যে মানুহে বুজি পাইছে, অসমৰ মানুহ বহুত সজাগ। আমাৰ যি হাতামপুৰীয়া, আমাৰ যি ভাতৃত্ববোধ, যাক লৈ আমি গৌৰৱ কৰোঁ, এই মিলনভূমিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানে চেষ্টা নকৰক কিয় আমি সদায় ঐক্য। যদি ইছ্যুৱে নাই, ইতিমধ্যে 7 দিনত কিমানজন মানুহ আহিলে? এই 7 দিনত গৰু চেৰ এটা আহি গ'ল, আহিছে না নাই? আপোনালোকেতো প্ৰেছ মিট লৈছে, কিয় আহিছিলে? চাবচোন তেওঁলোকৰ মুখবিলাক। আজি যে কেবিনেট মন্ত্ৰীবিলাক আহি আছে, কিয় ইমান টেনশ্যন কিয়? তেওঁলোকেও গম পাই গৈছে যে বিলাসীপাৰা সমষ্টি এইবাৰ বিজেপিৰ পৰা নোহোৱা হৈ যাব, ইয়াত কংগ্ৰেছ জিকিব। তাৰ কাৰণে তেওঁলোকে দিন ৰাতি চেষ্টা কৰিছে। মুখবিলাকৰ আপোনালোকে চাব, তেওঁলোকে অলপ টেনশ্যনত আছে। গতিকে আপোনালোকে আকৌ বেছি লাগি থাকিলে আকৌ নোহোৱা হৈ যাব। গতিকে মই আশা কৰোঁ যে বিলাসীপাৰা সমষ্টিৰ ৰাইজ বহুত সজাগ।